হেল্ল' এভৰিৱান। লাষ্ট ভিডিঅ'টোত মই এডিআৰই গ্ৰেড 4ৰ জইন কৰি কিমান চেলাৰী পাব সেইটো বনাই দিছিলোঁ, মিনিমাম চেলাৰী কিমান পাব। আৰু এতিয়া মই এইটো ভিডিঅ'ত গ্ৰেড 3 মানে জইন কৰি কিমান পাব সেই ভিডিঅ'টো মই বনাইছোঁ, মানে কেলকুলেশ্যন কৰি মানে বনাই দিম। তাতকৈ তলত আৰু চেলাৰী নহয়, মিনিমাম চেলাৰী সেইখিনিয়ে। কিছুমানৰ হাউচ ৰেণ্ট মানে পাৰ্চেণ্টেজটো আপ ডাউন হ'ব, ভাৰি কৰিব এইটো। তো চাওক ভিডিঅ'টো, কেলকুলেশ্যন ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। তো তাতে গম পাই যাব কিমান পাব চেলাৰী জইন কৰি। তো আহি গ'লোঁ গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্টৰ চেলাৰী কেলকুলেশ্যনলৈকে। তো যিয়ে নহওক মই স্কেলটো লিখি লওঁ। বৰ্তমান 14,000ৰ পৰা গ্ৰেড 3 স্কেলটো আৰম্ভ হয়। 14,000ৰ পৰা ইফালে 60,500 বা 70,000লৈকেও যায়, কিছু ডিপাৰ্টমেণ্ট ৱাইজ ভাৰি কৰে। তো এইখিনি হৈছে স্কেল। তো যিহেতুকে মিনিমামখিনিতহে মই কেলকুলেশ্যন কৰিম, এইখিনি ভুল শুদ্ধ কোনো কথা নাই। বাকী গ্ৰেড পে'টো হৈছে 6,200 আৰু কোনোবাৰ 8,700 হয় চাগে, মানে ডিপাৰ্টমেণ্ট ৱাইজ ভাৰি কৰে। আৰু এনেও এতিয়া যিবিলাক পষ্টত মানে এণ্ট্ৰি কৰোঁতে গ্ৰেজুৱেশ্যন লাগে তেওঁলোকক এইটোৱে দিয়া কথা আছে। কি হয়, মই এতিয়া বৰ্তমান মই এইটোত কেলকুলেশ্যন কৰিম 6,200টোত। বাকী এইটোত নিজে নিজে কৰি ল'ব আৰু। তো এণ্ট্ৰি কৰি আপোনালোকে স্কেলটো হ'ব এইটো 14,000 গ্ৰেড 3ত আৰু মানে জুনিয়ৰ এছিষ্টেণ্টত। তাৰ লগত গ্ৰেড পে' লাগিল 6,200। তো আমি 6,200টো প্লাছ কৰি লওঁ। 6,200টো ইয়াতে প্লাছ কৰি দিলোঁ। টোটেল হৈ গ'ল আমাৰ বেছিক 20,200 টকা। ইয়াৰ লগত এলাউঞ্চ লাগিব আছে, মানে এলাউঞ্চ লাগিব আপোনাৰ হাউচ ৰেণ্টটো লাগিব, তাৰপিছত DA লাগিব, বাকী মেডিকেল এলাউঞ্চ এটা আছে। তো সেইখিনি লাগিব। এই তিনিটা এলাউঞ্চ, বেলেগ আৰু এলাউঞ্চ নাথাকে, নাই। তো বৰ্তমান DA ৰেটটো চলি আছে, ডেয়াৰনেছ এলাউঞ্চটো চলি আছে 58%। তো এই বেছিক 20,200ৰ 58% কিমান হ'ব? ৰ'ব মই এখন কাগজত কৰি লওঁ, আপোনাৰ ইয়াতে কৰি লওঁ। 20,000 ইয়াতে কৰি দিওঁ। 20,200ৰ 58%, শূন্যটোতো এনেও কাটাই যাব, 58টো ডাইৰেক্ট কৰি দিওঁ, প্লাছ হোল্ডিং চৰি 8 দুগুণ 16, 6 হাতে থাকিলে 1, 8 শূন্য 0, 1, 8 দুগুণ 16, 5 দুগুণ 10, 0, 1, 5 শূন্য 0, 1, 5 দুগুণ 10, 6, 1, 7, 1, 11,716 টকাটো হৈছে আপোনাৰ মানে এই 58% ডেয়াৰনেছ এলাউঞ্চ। বৰ্তমান অলপ পিছত বাঢ়িলে বাঢ়িব, জানুৱাৰীলৈকে বাঢ়িব। যদি জানুৱাৰীত জইন কৰে তেতিয়া অলপ বেলেগ হ'ব। তো যিয়ে নহওক, এইখিনি বৰ্তমান সময়ৰ কথাটো কৈ আছোঁ মই। 11,716 টকা ইয়াতে প্লাছ হৈ যাব। 11,716 টকাটো প্লাছ কৰি দিওঁ বেছিকৰ লগত। এইখিনি হ'ব আপোনাৰ 6,1,9,1,3। তো টোটেল হৈ গ'ল আপোনাৰ ডেয়াৰনেছ এলাউঞ্চ প্লাছ আপোনাৰ হেৰিলৈকে ডেয়াৰনেছ এলাউঞ্চ আৰু বেছিক লগ লাগি হ'ল আপোনাৰ 31,916 টকা হৈ গ'ল। তো ইয়াৰ লগত হাউচ ৰেণ্ট লাগিব, হাউচ ৰেণ্ট প্লাছ হ'ব। হাউচ ৰেণ্ট কোনখিনি? যিখিনি বেছিক আমাৰ 20,200 আছিল, 20,200ৰ মই মিনিমামটো ধৰিছোঁ ৰুৰেল এৰিয়াৰ 7%। তো আমি 20,200ৰ 7%টো ওলাই লওঁ এতিয়া। আপোনাৰ 20,200ৰ 7%টো হ'লে 202 × 7 কৰি দিম। 7 দুগুণ 14, 4 তাত থাকিলে 7, 7 শূন্য 0, 1, 7 দুগুণ 14। তো ঘৰ ভাড়াটো হ'ব আপোনাৰ 1,414 টকা। তো এইটো মানে মই মিনিমাম পাৰ্চেণ্টেজটো ধৰিছোঁ। বৰ্তমান যিটো ৰুৰেল এৰিয়াত 7%, ঘৰ ভাড়া বেছিকৰ 7%। তো এইখিনি হৈছে আপোনাৰ 1,414 টকা। হাউচ ৰেণ্টটো ইয়াত প্লাছ হৈ গ'ল, 1,414 টকা হাউচ ৰেণ্টটো প্লাছ হৈ গ'ল। তাৰপিছত ইয়াৰ লগত মই একেলগে প্লাছ কৰি দিওঁ, মেডিকেল এলাউঞ্চটো প্লাছ কৰি দিওঁ। মেডিকেল এলাউঞ্চ 600 টকা। এইটো সকলোৰে সমান, গ্ৰেড 4 গ্ৰেড 3 সকলোৰে ছেম। তো এইখিনি টোটেল প্লাছ কৰি লওঁ। 10ৰ 0, এই কলমটো হাতত থাকিলে তোমাৰ আপোনাৰ 1, 2, 3, 9, 4, 13, 15, 19, 10, 19, 19, 7 থাকিলে 1, 3, 3। তো টোটেল আপোনাৰ গ্ৰছ হ'ল, মানে গ্ৰছ টোটেল হৈ গ'ল এইখিনি 33,900
30 টকা বৰ্তমান মানে 6,200 গ্ৰেড পেত যদি আমি কেলকুলেশ্যন কৰোঁ তো এইখিনি হৈ গ'ল 33,930 টকা। ইয়াৰে আৰু কিছুমান ডিডাকশ্যন আছে। ছাপ'জ ধৰি ল'লোঁ NPS-ত 10% ডিডাকশ্যন হ'ব। কাৰ 10%? বেচিক প্লাছ দিয়ে 10%। তো 10% হ'লে আমাৰ 3,191 টকা মাইনাছ হৈ গ'ল। তো ডিডাকশ্যনটো আমি চাওঁ NPS-ত 3,000 কিমান আছে? 197 কলমটো নিলিখাই হ'ল। এইখিনি ডিডাকশ্যন হ'ল। এইটো হৈছে NPS কৰ্পাছত যাব আমাৰ পেঞ্চনত। NPS-ত গ'ল। তো পি টেক্স আপোনাৰ এইখিনি গ'ল NPS-ত। তাৰপিছত পি টেক্সত কাটিব আপোনাৰ 208 টকাই কাটে, ছেম গ্ৰেড 4-ৰ সমানে কাটে। তাৰপিছত এইখিনি হ'ল পি টেক্স। তাৰপিছত 200 টকা GIS কাটিব, গ্ৰেড 4-ত 100 টকা কাটে। ইয়াতে এইখিনি ৰিটাৰ্ণ হ'ব বাৰু, মানে ৰিটায়াৰমেণ্টৰ টাইমত এই পইচাখিনি ক্ৰেডিট হৈ যাব, আপুনি পাই যাব। তো এইখিনি কাটিব GIS। তাৰপিছত যিটো মেডিকেল আঁচনি তাত কাটিব এওঁলোকৰ 125 টকা, 225 টকা। MMLL SAY উচ্চাৰণে নাহে মোৰ। 225 টকা কাটিব ইয়াতে এইটো মেডিকেল আঁচনিত কাটিব এইটো। তো টোটেল ডিডাকশ্যন আমি এইখিনি কেলকুলেশ্যন কৰি লওঁ। আখৰ একদম মানে বটলটো দি লওঁ ৰ'ব, কাগজখন লৰি থাকে, মোবাইলটো লৈ আছোঁ এটা হাতত। এতিয়া কেলকুলেশ্যন কৰোঁ। 1 9 5 14 4 1 9 2 11 12 2 1 1 3 5 7 8 আৰু 3। টোটেল ইয়াৰ পৰা ডিডাকশ্যন হ'ব 3,824 টকা। কিবা ভুল হ'ল নেকি চাই লওঁ এবাৰ। 1 8 9 9 5 আপোনাৰ 14, 1 থাকিলে 9 2 11 12, 1 থাকিলে 1 2 3 5 7 8 3। তো 3,824 টকা টোটেল ডিডাকশ্যন হ'ব গ্ৰছৰ পৰা। তো এইখিনি আমি ডিডাকশ্যন কৰি দিওঁ। 3,824 টকা এইখিনি টোটেল ডিডাকশ্যন হ'ব এই ইয়াৰ পৰা, গ্ৰছৰ পৰা। এইখিনি কৰি দিওঁ এতিয়া। 10-ৰ 4 গ'লে 6, ইয়াতে 0 1, ইয়াতে 0। তো এইখিনি যিখিনি এমাউণ্ট হ'ল 30,106 টকা, এইখিনি আপোনালোকে জইন কৰিয়ে ইন হেণ্ড পাই যাব। খুবেই এটা ভাল এমাউণ্ট, ইমান বেয়া বুলিও ক'ব নোৱাৰি। জইন কৰিয়ে এইটো এমাউণ্ট পাই যাব 30,106 টকা। তো এইখিনি এমাউণ্ট মোৰ হিচাপত খুবেই ভালেই আৰু ইমান বেয়াও নহয়। তো এইখিনি পাই যাব আপোনালোকে জইন কৰিয়ে গ্ৰেড 3-ত যিসকলৰ গ্ৰেড পে মানে 6,200 টকা আছে, আৰু যিসকলৰ 8,700 হয় তেওঁলোকৰতো আৰু বাঢ়িবই অলপমান মানে ভালেখিনিয়ে বাঢ়িব। তো যিয়ে নহওক, এইটো আছিল আপোনাৰ গ্ৰেড 3। বৰ্তমান মই বনাই আছোঁ ভিডিঅ'টো নৱেম্বৰ মাহত। তো জানুৱাৰীলৈকে DA-টো বাঢ়িলে আৰু অলপ বেছি হৈ যাব। তো এইখিনি হৈছে 58% DA, তাৰপিছত 6,200 গ্ৰেড পেৰ ওপৰত ভিত্তি কৰি কেলকুলেশ্যন কৰা। ইয়াতকৈ মানে কিছুমানে বেছি পাব যাৰ হাউচ ৰেণ্ট এলাৱেঞ্চটো 11% হয়, মানে মেট্ৰ' এৰিয়াত বাস কৰে। এইটো মই মিনিমাম হাউচ ৰেণ্ট ধৰিছোঁ 7%। তো সেইটো হাউচ ৰেণ্টৰ ওপৰতো অলপ বাঢ়িব, খালি মিনিমাম, আৰু ইয়াৰ তলত আৰু চেলাৰী আহিবই নোৱাৰে। এইখিনি মিনিমাম, ইয়াৰ তলত আহিবই নোৱাৰে। 30,106 টকাটো আপোনালোকে চকু মুদি পাই আছে, ইয়াৰ তলত নাহে। তো এইটো আছিল গ্ৰেড 3 চেলাৰী। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ এটা ব্লগিং চেনেল আছে সেইটোও ছাবস্ক্ৰাইব কৰি দিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ধন্যবাদ।